সপক্ষত কাম কৰিছে বা বিজেপি চৰকাৰে কা আন্দোলনৰ সপক্ষে কাম কৰিছে বুলি যদি তেখেতে কৈছে, ইয়াত তেখেতে প্ৰলাপ বকিছে। এতিয়া বিজেপিৰ নেগুৰত ধৰি আগবাঢ়ি যাবৰ কাৰণে এইবিলাক প্ৰলাপ বকিছে আৰু তাৰ বাহিৰে একো নহয়। আৰু এই কথা বতৰাবিলাকৰ পৰা এইটো কথা প্ৰমাণ হৈ যায় যে তেওঁতকৈ আৰু সুবিধাবাদী নেতা এই অসমত নাই, আৰু আমি কেতিয়াও যাতে দেখিবলৈ নাপাওঁ তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। এনেকুৱা এজন সুবিধাবাদী নেতা, এনেকুৱা এজন পাভলুটি মৰা নেতা যাতে আমি কেতিয়াও দেখিবলৈ নাপাওঁ তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু আমি পুনৰবাৰ কৈছোঁ যে এইগৰাকী সুবিধাবাদী, এইগৰাকী পাভলুটি মৰা, এইগৰাকী গাদ্দাৰী কৰা, এইগৰাকী মুখৰ কোনো কথাৰ মূল্য নথকা নেতাৰ কাৰণে ছাত্ৰ সন্থাৰ কোনো তৃণমূল কৰ্মীয়ে মন ভাঙিব নালাগে, দুগুণ উৎসাহেৰে কাম কৰক। ছাত্ৰ সন্থাক এনেকৈ সেৱ প্ৰতিপন্ন কৰি বহুতে এনেকুৱা ধৰণৰ কাম কাজ কৰিব বিচাৰিছে, কোনো কিন্তু আজিলৈকে ছাকচেছ হ'ব পৰা নাই, কোনো আজিলৈকে সফলতা পাব পৰা নাই। আৰু নিশ্চিতভাৱে এইগৰাকী ব্যক্তিয়ে কোনো কাৰণত সফল নহয়। সকলোবিলাক খাও সুদে মূলে এইসকল ব্যক্তিয়ে পাব অনাগত দিনত। সেই কথা বতৰাবিলাক ৰাইজে লক্ষ্য কৰি থাকে। আলোচনা হোৱাৰ মূল গুৰি হৈছে এইসকল ব্যক্তি, যিকেইজন ব্যক্তিয়ে আজি ডাঙৰ ডাঙৰ কথা কৈ ডিঙিৰ শিৰ ফুলাই লাষ্টত গৈ পাভলুটি মাৰি এনেকুৱাকৈ বিজেপিত যোগদান কৰিছে। এইসকলৰ কাৰণে এই বদনামটো আহে। এই 1 বছৰ 3 মাহ হ'ল দীপাংকৰ নাথে আছু মজিয়া ত্যাগ কৰা। এই 1 বছৰ 3 মাহত অকল দীপাংকৰ নাথে আছু মজিয়া ত্যাগ কৰা নাই, বহু মানুহে আছু মজিয়া ত্যাগ কৰিলে, শ মানুহে আছু মজিয়া ত্যাগ কৰিলে। সেই শ মানুহৰ ভিতৰত কিন্তু এই মুছলিমীয় কেইজনমান মানুহেহে গৈ ৰাজনীতি যোগদান কৰিছে, বাকীসকলে কৰা নাই। বাকীসকলে সংগঠনটোক ত্যাগ কৰিছিল, সংগঠনটোক যিমানখিনি পাৰিলে দিলে, তেওঁলোকেও নিজৰ ব্যক্তিগত জীৱনত সংগঠনটোৰ পৰা যিমান পাৰিলে তেওঁলোকে সকলোখিনিলৈ আগবাঢ়ি গ'ল। কিন্তু এই 2-এজন ব্যক্তিৰ কাৰণে ছাত্ৰ সন্থাৰ সত্তাটোৰ প্ৰতি এনেকুৱা ধৰণৰ প্ৰশ্ন আহে, সত্তাটোৰ প্ৰতি মানুহৰ এনেকুৱা আস্থা নাইকিয়া হয়। গতিকে এইসকল ব্যক্তিক আমি ছাত্ৰ সন্থাৰ মঞ্চতে চিনি ৰাখিছোঁ। অনাগত দিনত যাতে এইসকল ব্যক্তিৰ কাৰণে বাৰে বাৰে ছাত্ৰ সন্থাৰ মঞ্চখনে যাতে প্ৰশ্নৰ সন্মুখীন হ'ব লগা নহয়, তাৰ প্ৰতি এতিয়াৰ পৰা লক্ষ্য ৰখা হ'ব আৰু কাকো এনেকুৱা সুযোগ দ্বিতীয়বাৰৰ কাৰণে প্ৰদান কৰা নহ'ব। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি।